গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এপিএসসি জাজমেন্টটো লৈ বিভিন্ন বাতৰি কাকতত লিখা হৈছিল যে তেওঁলোকক চাকৰি ঘূৰাই দিব কোৱা হৈছে। যোৱাকালি আমি জাজমেন্টটো পৰীক্ষা কৰিলো। চাকৰি ঘূৰাই দিয়াৰ কোনো অধিকাৰ তাত কোনো নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নাই। উচ্চ ন্যায়ালয়ে খালি আমাক এটাই কৈছে যে তেওঁলোকৰ যিখন ডিসচাৰ্জ অৰ্ডাৰ সেইখন নন ষ্টিগমেটিক কৰি পুনৰ এবাৰ ইস্যু কৰিব লাগে। তাৰমানে যি আগতে ডিসচাৰ্জ অৰ্ডাৰটোত এপিএসসিৰ কথা লিখা হৈছিল, হাইকোৰ্টে ইমানে কৈছে যে আপোনালোকে সেইবোৰ একো নিলিখিব, সিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিয়ক যাতে মানুহকেইজনে ভৱিষ্যতে কৰবাত কাম কাজ পোৱাত অসুবিধা নহয়। তো ষ্টিগমেটিক ডিসচাৰ্জ অৰ্ডাৰৰ জাগাত সিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিব কৈছে। গতিকে বাতৰি কাকতত যি ধৰণে কথা ওলাইছিল যে চাকৰি ঘূৰাই দিব কোৱা হৈছে, খালি অসম পুলিচত যিখিনি মানুহ আছিল এসিএস টেক্স এইখিনিত তেওঁলোকে কৈছে যে ডিসচাৰ্জ অৰ্ডাৰখন ৰিপ্লেস কৰি দিয়ক, কিন্তু এপিএসসিৰ খিনিক তেওঁলোকে কৈছে যে আপোনালোকে চাকৰিত লৈ 3 মাহত ডিপি কৰি আকৌ চাকৰিকেইটা খেদে ৰাখে আপোনালোকে সিদ্ধান্ত লওক। গতিকে জাজমেন্টটো পঢ়ি আমি এতিয়াও তাক পৰীক্ষা কৰি আছো যে অন্তত এপিএসসি পাৰ্টটোৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত যাও নেকি। কিন্তু যি ধৰণে প্ৰথম দিনা প্ৰকাশ হৈছিল যে সকলোকে চাকৰি ল'ব দি দিয়া হৈছে, সেই কথাটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। যোৱাকালি আমি প্ৰায় 3 ঘণ্টা জুৰি হাইকোৰ্টৰ অৰ্ডাৰটো আমি বিশ্লেষণ কৰিছো, আৰু বিশ্লেষণত তেনেকুৱা বাতৰি কাকতত লিখা আৰু জাজমেন্টত লিখা কথাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। এপিএস খিনিৰ কাৰণে হয়তো যাবলগীয়া হ'ব পাৰে, অকল এপিএস পাৰ্টটো, বাকীখিনিত একো নাই, আমি খালি অৰ্ডাৰটো বদলাই দিব লাগে। আৰু কেনেকে অৰ্ডাৰ দিব লাগে হাইকোৰ্টে সেইটোও লিখি দিছে যে এনেকে নহয়, আপোনালোকে অৰ্ডাৰটো এনেকে দিয়ক। আসাম পুলিচ সাৰ্ভিসৰ যিখিনি ইয়াত টেকনিক্যাল কথাটো এনেকুৱা, আসাম পুলিচৰ মানুহখিনিক আমি যেটো প্ৰবেশনত আছিল বুলি ধৰি লৈছিলো, হাইকোৰ্টে সেইটো প্ৰবেশন বুলি মনা নাই। সেই কাৰণে আসাম পুলিচৰ ক্ষেত্ৰত নিৰ্দেশ ইমানে যে তেওঁলোকক আপোনালোকে চাকৰিত লওক কিন্তু দৰমহা নিদিব, আৰু 3 মাহৰ ভিতৰত ডিপাৰ্টমেন্টাল প্ৰসিডিং কৰি আপোনালোকে যি সিদ্ধান্ত লয় লওক। তাৰমানে তাতো একেবাৰে চাকৰি দিব দিয়া নাই, এটা গ্ৰেডেড ৰেসপন্স। কিন্তু এসিএস টেক্স ডিটিও এইবিলাকৰ ক্ষেত্ৰত কৈছে যে বৰখাস্তকৰণৰ আদেশখন খালি বদলাই দিয়ক, সেই পুৰণাখন উদ্যোগ কৰি লওক, নতুন এখন দিয়ক।